অহা 5 বছৰ আমি যাতে ডাঙৰ কাম কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিম। ল'ৰা ছোৱালীক কেনেকৈ অসমত বেছিকৈ চাকৰি দিব পাৰোঁ, কামাণ্ডো বেটেলিয়ন, ফৰেষ্ট বেটেলিয়ন আৰু ডাঙৰ ডাঙৰ উদ্যোগ, যাতে সকলো মাক দেউতাকে 10 বছৰ পিছত অৰুণোদয় দৰকাৰ নাই, ল'ৰা ছোৱালী দৰমহা দিয়ে ঘৰ চলি গুচি গৈছে। এইবাৰো নৱেম্বৰ মাহত আকৌ পুলিচৰ চাকৰি ওলাব, গ্ৰেড 3 চাকৰি ওলাব। প্ৰত্যেক বছৰে নিয়মীয়া নিযুক্তি হ'ব। মাত্ৰ ল'ৰা ছোৱালীয়ে পঢ়িলে হ'ল, কাকো টকা পইচা দিব নালাগে। পঢ়াৰ পৰিৱেশ এটা আমি মাত্ৰ নিৰ্মাণ কৰিব লাগে। যিবিলাকে চাকৰি নাপায় ইহঁতৰ কি হ'ব, মই তাৰো চিন্তা কৰিছোঁ। যিবিলাক ল'ৰা ছোৱালীয়ে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে মই চৰকাৰৰ পৰা 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিম। বেংকৰ পৰা নহয়, চৰকাৰৰ পৰা প্ৰত্যেক সমষ্টিত প্ৰত্যেক বছৰে 1000কৈ ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিম। শ্ৰদ্ধাৰ চাকৰিৰ নামত টকা লোৱা দালালি কমপ্লিট বন্ধ হৈ গ'ল। আজি কোনেও চাকৰিৰ নামত 1 টকাও খাব নোৱাৰে। টকাটো বাদ দিয়ক, তামোল পাণ এখনো চাকৰিৰ নামত আজি কোনেও খাব নোৱাৰে। শ্ৰদ্ধাৰ ৰাইজ, আজি দুখীয়া ল'ৰা ছোৱালীয়ে চাকৰি পাইছে, দুখীয়া ঘৰৰ মানুহে আঁচনি পাইছে আৰু প্ৰথমবাৰ এইবাৰো নৱেম্বৰ মাহত আকৌ পুলিচৰ চাকৰি ওলাব, গ্ৰেড 3 চাকৰি ওলাব। প্ৰত্যেক বছৰে নিয়মীয়া নিযুক্তি হ'ব। মাত্ৰ ল'ৰা ছোৱালীয়ে পঢ়িলে হ'ল, কাকো টকা পইচা দিব নালাগে। পঢ়াৰ পৰিৱেশ এটা আমি মাত্ৰ নিৰ্মাণ কৰিব লাগে। যিবিলাকে চাকৰি নাপায় ইহঁতৰ কি হ'ব, মই তাৰো চিন্তা কৰিছোঁ। যিবিলাক ল'ৰা ছোৱালীয়ে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে মই চৰকাৰৰ পৰা 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিম। 10,000 পোৱাসকলে যেতিয়া 10,000 টকাটো স্বামীৰ ব্যৱসায়ত বা নিজৰ ব্যৱসায়ত খৰচ কৰিব, অহাবাৰ 25,000 পাব। খালি কণ্ডিশ্যন এটাই, এই 10,000 পাওঁতে 3টা বাচ্চা আছে, 25,000 পোৱাৰ আগতে 4টা বাচ্চা হ'ব নালাগে। বৰৰ পৰা আশা কৰ্মী দৰমহা বাঢ়িব, অংগনবাদী দৰমহা বাঢ়িব, ৰান্ধনী দৰমহা বাঢ়িব, জীৱিকা সখী বাইদেউসকলকো এটা ভাল পুৰস্কাৰ দিম। আৰু স্কুল কলেজৰ প্ৰাদেশিকৰণৰ কামো আমি হাতত ল'ম। তাৰমানে 5 বছৰত যিমান সমস্যা আছিলে সেইসমূহ সমাধান কৰি অহা 5 বছৰ আমি যাতে ডাঙৰ কাম কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিম। ল'ৰা ছোৱালীক কেনেকৈ অসমত বেছিকৈ চাকৰি দিব পাৰোঁ, কামাণ্ডো বেটেলিয়ন, ফৰেষ্ট বেটেলিয়ন আৰু ডাঙৰ ডাঙৰ উদ্যোগ, যাতে সকলো মাক দেউতাকে 10 বছৰ পিছত অৰুণোদয় দৰকাৰ নাই, ল'ৰা ছোৱালী দৰমহা দিয়ে ঘৰ চলি গুচি গৈছে।